আমি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা অনশন 19 দিন পৰ্যন্ত অনশন কৰিছোঁ। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যোৱা জানুৱাৰী মাহৰ 25 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ কৰা হ'ব আৰু আমাক ডিপ্ৰাইভ কৰি ৰখা যিখন 17-18 পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰিব। এই কথাখিনিত আমি আশ্বস্ত হ'লোঁ আৰু আশ্বস্ত হৈ আচলতে ইমান দিন অপেক্ষাই কৰি থাকিলোঁ। আমি তাৰপিছত কোনো আন্দোলন কৰা নাই, প্ৰতিবাদ কৰা নাই। চৰকাৰখনৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ আস্থা আছিল আৰু সেই আস্থা অটুট ৰাখি আমি আন্দোলন বা কিবা নকৰাকৈ কেৱল শিক্ষামন্ত্ৰীৰ লগত আলোচনা কৰি থাকিলোঁ একেখিনি কথাতে। এই 17-18 আইনখনৰ যিকেইটা দফাই আমাক আচলতে বহিষ্কৃত কৰি ৰাখিছে বা আমাক বঞ্চিত কৰি ৰাখিছে, এতিয়া সংশোধনৰ নামত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত যোৱাকালি এখন বিধেয়ক উপস্থাপন কৰিছে। এই বিধেয়কখনত 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ প্ৰতিটো দফা পুনৰ লিখিছে। তাৰমানে একো সংশোধন কৰা নাই, কোনো এটা দফাই সংশোধন নকৰাকৈ কেৱল আপোনালোকক কওঁ যে 17-18 চনত বিদ্যালয়খন প্ৰাদেশিকৰণ হ'ব লাগিলে 6 চনৰ আগত মাটি লাগে শিক্ষানুষ্ঠানখনৰ নামত। এতিয়া এই আইনখনত আকৌ সেই কথাটোকে লিখিছে যে 6 চনৰ আগত মাটি লাগিব, 9-10 ইউডাইচ লাগিব। আকৌ এই আইনখনত সেই কথাটোকে লিখিছে 9-10 ইউডাইচ লাগিব। শিক্ষকৰ নিযুক্তিৰ তাৰিখটো আছিল যে 31/12/2010। আকৌ এতিয়াও এইখন আইনত লিখিছে যে 31/12/2010 লাগিব। তাৰপিছত ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা, এই সংখ্যাটো হাইস্কুলৰ ক্ষেত্ৰত 25 জন এপিয়াৰ হ'ব লাগে। এইবাৰ সেই 25 জনে এপিয়াৰ হ'ব লাগে। LPMEৰ ক্ষেত্ৰত 30 জন ছাত্ৰ ছাত্ৰী লাগে, সেই 30 জন ছাত্ৰ ছাত্ৰীয়ে লাগিব। হাইস্কুলৰ 25 জনৰ এপিয়াৰ হৈ আছে 30% পাছ কৰিব লাগিব, ছিনিয়ৰ ছেকেণ্ডাৰীত 30% পাছ কৰিব লাগে। সেইটোকে আকৌ লিপিবদ্ধ কৰিছে। অৰ্থাৎ 17 চনৰ যিখিনি আইনৰ দফা, এই দফাখিনি পুনৰ লিখি সেইটো সংশোধন, এইটো আজব কাহিনী। এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিবেক বিবেচনা কিবা আছেনে নাই, আমি আচলতে সন্দিহান হৈছোঁ। বাক্য এটা নতুনকৈ লিখিলে সেইটো সংশোধন নুবুজাই নহয়, আমাক গুপ্ত সাজিব খোজা হৈছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেওঁ চিঞৰি ফেচবুক লাইভত বিভিন্ন মিডিয়াত কৈছে যে এইবাৰ আমাৰ একেবাৰে শিথিল কৰিব, শিক্ষানুষ্ঠানখনৰ নামত কেৱল এখন কাগজ থাকিলেই আইনখন শিক্ষানুষ্ঠানখন প্ৰাদেশিকৰণ হ'ব। এতিয়া তেওঁ তাতে লিখিছে আৰু মাটিৰ কথা লিখিছিল যে বসুন্ধৰাত যিসকলে এতিয়া এপ্লাই কৰিও মাটি পাব তেওঁলোকেও প্ৰাদেশিকৰণ পাব, কিন্তু আইনখনত লিখিছে যে 1-6 আগত মাটি থাকিব লাগিব, তেতিয়া শিক্ষানুষ্ঠানখনে প্ৰাদেশিকৰণ পাব। এনেধৰণৰ কথাবিলাকেৰে আচলতে এখন ভেকু ভাওনা এখন আইন উপস্থাপন কৰিছে। আমি যোৱাকালি গধূলি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক লগ ধৰিছোঁ, আমাৰ গোটেই কথাখিনি কৈছোঁ। আমাৰ কথা হ'ল কেইটামান আমাৰ দাবী আমি দীৰ্ঘদিন কৰি আহিছোঁ। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত 5 বছৰ সেইকেইটা কথাকে আলোচনা কৰিছোঁ আৰু তাৰ ভিতৰত এটা দাবী আছিল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাক আলোচনা কৰাই দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ কিয় সাহস নহয় আমাৰ এই সংস্থাটোৰ লগত আলোচনা কৰিবৰ কাৰণে আজিৰ তাৰিখলৈকে? আৰু শিক্ষামন্ত্ৰী মহোদয়ক বাৰে বাৰে কওঁ, আপুনি যদি নোৱাৰে আমাক মুখ্যমন্ত্ৰী মহোদয়ৰ লগত লগ কৰাই দিয়ক। মুখ্যমন্ত্ৰী মহোদয়ে শিক্ষামন্ত্ৰী মহোদয়ে কিয় এই ব্যৱস্থাটো কৰি দিব নোৱাৰে? যাৰ ফলত আজি 17-18 থকা যিখিনি নিয়ম নীতি সেইখিনিকে বাহন ৰাখি পুনৰ কেৱল লিখি কৈছে যে আইন সংশোধন কৰিলোঁ। আমাক বুৰ্বক সাজিব খোজা হৈছে, এই শিক্ষক সমাজখনক বুৰ্বক সাজিব খোজা হৈছে। এনেকৈ বান্দৰ নোচোৱাই দি আমাক নোচোৱাই আছে দীৰ্ঘদিন ধৰি। আমাৰ আৰু 4-5 বছৰ বয়স আছে। ইয়াৰ পিছত যদি তেওঁলোকে আকৌ চৰকাৰ যোৱাকালি গধূলি কৈছে এইবাৰ এইখিনি হৈ যাওক, তাৰপিছত আকৌ নেক্সট আপোনালোকৰ কাৰণে এমেণ্ডমেণ্ট কৰিব। মোৰ 55 বছৰ বয়স, তেওঁলোকে চৰকাৰ গঠন কৰি আমাক আৰু কেতিয়া চাকৰি কৰিব আৰু কিমান দিন আমি যাতনা কৰিব লাগিব? তাৰপিছতে এই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ মন গলিব, মানৱতা বোলা বস্তুটো হৃদয়ত জাগিব। তেওঁ মানৱতা আছেনে নাই? অসমীয়া মানুহৰ বিনামূলীয়া আঁচনি দি গোটেই ৰাজভৰা উদং কৰিছে। ধাৰ লৈ অসম চৰকাৰখন জুৰুলা হৈ গৈছে। আমাক কিয় নোৱাৰে? আমি শিক্ষা খুজিছোঁ নেকি? আমি 20 বছৰ 30 বছৰ বিনামূলীয়াকৈ শিক্ষকতা কৰিছোঁ, এনে খোজা নাই নহয়। আমি এনেই খুজিছোঁ নেকি চৰকাৰখনক? আমি কৈছোঁ নেকি একাউণ্টত 2000 ভৰাই দিয়ক, 1000 ভৰাই দিয়ক, এনেকৈ কৈছোঁ নেকি? আমি অৰুণোদয় বিচৰা নাই, আমি PM কিষাণ বিচৰা নাই। আমি দীৰ্ঘদিন শিক্ষকতা কৰিছোঁ, আমাক প্ৰাদেশিকৰণ কৰিব লাগিব। আমাৰ দাবী কেইটামান আছে, এইখিনি মানিব লাগিব, অন্যথা কিন্তু আমি আন্দোলন নকৰোঁ। আন্দোলনৰ নকৰে এইখন চৰকাৰৰ ওচৰত আন্দোলনৰ কোনো মূল্য নাই।
আন্দোলন কৰা মানুহক তেওঁলোকে ঘৃণা কৰে, সন্মান নকৰে। শিক্ষক বুলি আমাক সন্মানে নকৰে, আন্দোলন কৰিলে আৰু সন্মান নকৰে তেওঁলোকে। আমাৰ দাবীকেইটা যোৱাকালি আমি গধূলি শিক্ষামন্ত্ৰী মহোদয়ক কৈছোঁ, আজিও আজি সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমৰ ৰাইজ, দল, সংগঠন সকলোকে এই বিষয়ত মাত মাতিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। এই শিক্ষানুষ্ঠানবিলাক অসমীয়া মাধ্যমৰ ৰাজহুৱা শিক্ষানুষ্ঠান, ইংলিছ মিডিয়াম নহয়। বহিৰাগত এই স্কুলবিলাক পতা নাই। অসমৰ ৰাইজে, অসমৰ দুখীয়া ৰাইজে গাঁৱে ভূঞে শৈক্ষিকভাৱে পিছপৰা অঞ্চলবিলাকত স্থাপন কৰা এইবিলাক শিক্ষানুষ্ঠান। আজি এই ব্যক্তিগত শিক্ষানুষ্ঠান হৈছে কেওফালে। আজিৰ পৰা 90 দশকত 80 দশকত কেৱল ভেঞ্চাৰ স্কুলতে শিক্ষকতা কৰি বা শিক্ষক পঢ়া শুনা কৰি আজিৰ কোনোবা ACS বিষয়া হৈছে, পুলিচ হৈছে, আৰ্মি হৈছে, মন্ত্ৰী বিধায়ক হৈছে। পাহৰিব নালাগে অতীত। আমি এই অসমীয়া শিক্ষা মাধ্যমৰ শিক্ষা ব্যৱস্থাটোক আমি জীয়াই ৰাখিছোঁ। এতিয়া আমাক কিয় মৃত্যুদণ্ড দিব বিচাৰিছে? আমি মূল কথা হ'ল 1-1-6 চনৰ আগতে মাটি থকাৰ বিপৰীতে 2025 চন পৰ্যন্ত যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিল যে বসুন্ধৰাত এপ্লাই কৰা শিক্ষক বা শিক্ষানুষ্ঠানখনৰ মানে পাতিখনৰ আওতাত আহিব। 25 চন পৰ্যন্ত যিবিলাকৰ মাটি স্কুলত হৈছে 1-1-6টো বাতিল কৰি মাটি থাকিলে সেইখন শিক্ষানুষ্ঠানত পাতিখন আওতাত ল'ব লাগিব। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত 31/12/2010 চনটো বাদ দি 31/12/2018 চন ধৰিব লাগিব। তেতিয়াহে এই শিক্ষানুষ্ঠানবিলাক আৰু শিক্ষকবিলাকে পাতিখন পাব। নহ'লে কলেজখন পাতিখন হ'ব, 2জন কলেজৰ প্ৰফেচাৰৰ স্কুল পদ পাতিখন হ'ব, বাকী 20 জন বা 22 জন বঞ্চিত হ'ব। আজি কান্দি কৰিছে শিক্ষকসকলে। মানুহ অলপ হৃদয়ংগম কৰিব লাগে। ডাইস্কুল 9-10ৰ বিপৰীতে কিন্তু 18-19 ধৰিব লাগিব। 9-10ৰ ডাইস্কুলৰ স্কুল ইতিমধ্যে 13 চন আৰু 21 চনত পাতিখন কৰা শেষ হৈছে। এই সাধাৰণ কথাটো তেওঁলোকৰ মানে হৃদয়ত হেৰি নহয়। ছাত্ৰ ছাত্ৰীৰ সংখ্যা 30 জনৰ পৰিৱৰ্তে 25 জন কৰিব লাগিব, কাৰণ এতিয়া চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানতে ছাত্ৰ ছাত্ৰী নাই। আমি ভেঞ্চাৰ স্কুলত ছাত্ৰ ছাত্ৰী কেনেকৈ ধৰি ৰাখিম? আমাৰ শিক্ষানুষ্ঠানবিলাকৰ পৰা মিড ডে মিল কাটি দিছে, কিতাপ নিদিয়ে আমাক, চাইকেল নিদিয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলক। তাৰপিছত 30 জন লাগিবই বুলি মানে কৈ থাকিলে আমি ক'ৰ পৰা আনিম 30 জন ছাত্ৰ ছাত্ৰী? আজিৰ পৰা 10 বছৰ আগত, 5 বছৰত আমাৰ শিক্ষানুষ্ঠানবিলাকত 100, 150, 200, 300 এনেকুৱা শিক্ষাৰ্থী আছিল। এতিয়া আমি সেই শিক্ষাৰ্থীবিলাক ধৰি ৰাখিব পৰা নাই। উত্তীৰ্ণৰ হাৰ যিকোনো 3 বছৰত 30% বিচাৰিছে। এই 30%টো 20% কৰিব লাগিব। কলেজৰ ক্ষেত্ৰত 15 জন ছাত্ৰ লাগিব বুলি কৈছে। 15 জন ছাত্ৰ কোনো কাৰণত নাথাকে। 6 ছেমিষ্টাৰত 10 জন, 8 জন এনেকুৱা থাকে। 10 জন ছাত্ৰ ছাত্ৰীক ধৰি কলেজবিলাকৰ শিক্ষকবিলাকৰ পদবিলাক পাতিখন কৰিব লাগিব। এইখিনি আমাৰ মূল দাবী। এই দাবীখিনি যদি পূৰণ কৰি বা এই দাবীখিনি মানি লৈ যদি আইনখন সংশোধন নকৰে, ভেকু ভাওনাডাল কৰিব নালাগে, নাটক কৰিব নালাগে, আৰু পাতিখনৰ নামত নাটক কৰিব নালাগে। আমি শিক্ষানুষ্ঠানবিলাক দৰকাৰ হ'লে ভাঙি পেলাম, তালা লগাই দিম। আমি দৰকাৰ হ'লে হয় মৰিম, আন্দোলন নকৰোঁ। আৰু এনেকুৱা ৰাজহুৱা স্থানত আহি সময় বাবে আমি আত্মহত্যা কৰিম। ধন্যবাদ। আপোনালোকে এখন শিক্ষামন্ত্ৰীগৰাকী কালিও লগ পাইছে, মই দেখিছোঁ, বা পৰহিলে আপোনালোকে লগ পাই কথা বতৰা পাতিছে। শিক্ষামন্ত্ৰীগৰাকী আপোনালোকক এই সন্দৰ্ভত আশ্বাস কি দিছে? চাওক, শিক্ষামন্ত্ৰীয়ে আমাক এই শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত, ইউডাইছৰ ক্ষেত্ৰত, প্ৰতিটো বিষয়ৰ ক্ষেত্ৰত আমি যোৱাকালি নহয়, আমি বিগত 5 বছৰ আলোচনা কৰিছোঁ। আৰু প্ৰতিটো আলোচনাতে তেওঁ আমাৰ কথাখিনি প্ৰথমতে 0ৰ পৰা আৰম্ভ কৰি যেতিয়া 100 পায়, তেতিয়া মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিব লাগিব বুলি কয়। এটা নিষ্কমা শিক্ষামন্ত্ৰী, যিজন শিক্ষামন্ত্ৰীৰ কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই। যোৱাকালি আমি কথাখিনি কৈছোঁ, আমাৰ কথা উত্তৰ দিব পৰা নাই তেখেতে, কাৰণ আমাৰ লগত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে তেখেতে। আৰু এখন উপায় নাপায় বিবেচনা কৰিম বুলি কৈছে। বিবেচনা কৰিলে নহ'ব, আমাক লাগিবই। যদি পাতিখন কৰে, এইকেইটা বিষয়, ইউডাইছ, শিক্ষকৰ নিযুক্তি, ছাত্ৰ ছাত্ৰীৰ সংখ্যা, তাৰপিছত পাৰ্চেণ্টেজৰ সংখ্যা। 17-18 আইনত 6 বছৰ আছিল, তেখেতে 6 বছৰতে তলত আহিব নোৱাৰে। আইনখনত উল্লেখ আছে, এতিয়া 15 বছৰ এক্সপিৰিয়েঞ্চ। 17-18 আইনখনত নিৰ্দিষ্টকৈ উল্লেখ আছে যে শিক্ষকজনৰ 6 বছৰ অভিজ্ঞতা হ'লে সেই শিক্ষকজন আওতাত আহিব। এতিয়া 6 বছৰ অভিজ্ঞতাটো এই আইনখনত উল্লেখ নকৰি এইবাৰ অভিজ্ঞতা 15 বছৰ হৈছে। 2010 চনৰ পৰা 25 চনলৈ শিক্ষকজন 15 বছৰ থাকিছিল। এতিয়া 90 দশকৰ এখন স্কুল, তেতিয়া নিযুক্তি পোৱা শিক্ষকজন আজিও সেই ভেঞ্চাৰ স্কুলখনত থাকিব নেকি? বহু শিক্ষক ৰিটায়াৰ্ড হৈছে। এতিয়া 13 চনত যিবিলাক শিক্ষানুষ্ঠান পাতিখন হৈছে, 21 চনত যিবিলাক পাতিখন হৈছে, তাত এতিয়া সেই তেতিয়াই পাতিখন হোৱা শিক্ষকবিলাক এতিয়া নাই, তেওঁলোক ৰিটায়াৰ্ড হৈ গ'ল। আমি যদি একে সম পৰ্যায়ৰ শিক্ষানুষ্ঠান হয়, তেতিয়াহ'লে তেতিয়া শিক্ষকবিলাক ৰিটায়াৰ্ড হৈ গৈছে, এতিয়া নাই। প্ৰায় 80% শিক্ষক ৰিটায়াৰ্ড হৈছে। তাত আমি নতুন নতুন শিক্ষক দি পেলাই আজি 10 বছৰ বা 12 বছৰ, 7 বছৰ, 8 বছৰ আমি শিক্ষানুষ্ঠানখন চলাই আছে।
যিজন শিক্ষকে এতিয়া 10 বছৰ কৰিলে বা 8 বছৰ কৰিলে বা 7 বছৰ কৰিলে তেওঁ এতিয়া ওলাই যাব লাগিব কান্দিকেনে। ইমান নিদাৰুণ নেকি? আইন কানুন কাৰ কাৰণে আইন কৰোঁ? মানুহৰ কাৰণে, আমাৰ কাৰণে। মন্ত্ৰী বিধায়কৰ কাৰণে যদি আইন সংশোধন কৰি তেওঁলোকৰ যদি দৰমহাৰ উপৰি যদি বিভিন্ন সা সুবিধা ল'ব পাৰে, আমাৰ কাৰণে কিয় নোৱাৰে? আমি অসমৰ জনসাধাৰণ নহয় নেকি? আমি বিদেশী বাংলাৰ নেকি? এই 17-18 আইনখন মহাত্মা গান্ধী কিবা জন্মদিন নেকি? জন্ম পুস্তিকা নেকি এইখন যে সলাব নোৱাৰি? তেওঁলোকৰ নিজক লগা আইনবিলাক কেনেকৈ সংশোধন কৰিব পাৰে? মন্ত্ৰী বিধায়কৰ সুবিধাৰ কাৰণে আইন যেতিয়া সংশোধন কৰিব লাগে তেতিয়া মনে মনে তেওঁলোকে কিয় সংশোধন কৰিব পাৰে? তেতিয়াতো বিৰোধী বিধায়কৰো কথা নাই, শাসকীয় দলৰো কথা নাই, মন্ত্ৰীৰো কথা নাই, বিধায়কৰো কথা নাই। তেওঁলোকৰ দৰমহা দুপাত বঢ়াই আছে। এজন বিধায়ক যদি এবাৰ বিধায়ক হয় তাৰপিছতে তেওঁ 5 বছৰ বিধায়ক হৈ গোটেই জীৱনজোৰা তেওঁলোকে পেঞ্চন খায়। কিন্তু শিক্ষকবিলাক বা নতুনকৈ আমি যিবিলাকে চাকৰি কৰিছে তেওঁলোকৰ পেঞ্চন নিদিয়ে। 13 চনত পানীশীৰ্ষ হোৱা শিক্ষকে আজি 500 টকা 600 টকা পেঞ্চন পায়। 21 চনত পানীশীৰ্ষ হোৱা শিক্ষক ৰিটায়াৰ হৈ যায়, একো নাপায়। টিউটৰ খাইছে 10 লাখ টকা গ্ৰেচুইটি দিওঁ বুলি কয়, আজি তাৰিখতে গ্ৰেচুইটিৰ কোনো কাম কৰা নাই। চব ভুৱা। আমি বুজি পাম আইনখন যদি প্ৰকৃততে সংশোধন নকৰে তেতিয়া গম পাম যে এই মুখ্যমন্ত্ৰীজন, এই শিক্ষামন্ত্ৰীজন, এই চৰকাৰখন চলনাকাৰী আৰু ধুৰন্ধৰ চৰকাৰ। এইখন ধুৰন্ধামি কৰি আমাৰ লগত 5 বছৰ খেলাইছে। কি বুলি ভাবিছে আমাক? 3টা বস্তু তেওঁলোকে চেঞ্জ কৰাটো আমি একো কৰিব নোৱাৰিলোঁ। আমি সংবিধানকে অভিশাপ দিব পাৰিম এই চৰকাৰখনক, এই বিধায়ক মুখ্যমন্ত্ৰী মহোদয় বা শিক্ষামন্ত্ৰী মহোদয়। আমি অভিশাপ দিলে আমাক কি কৰিব? এৰেষ্ট কৰিব নেকি? আমি গোটেই সব পৰিয়াল আহিম, আমাৰ পৰিয়ালবিলাকো গুৱাহাটীত লৈ আহিম, সমূহীয়া স্থানত আহিম, গোটেই শিক্ষক কৰ্মচাৰী গোটেই পৰিয়াল লৈ আহি আমি অভিশাপ দিম। আমি এই কথা ৰাতি শিক্ষামন্ত্ৰীকো কৈছোঁ। আমি যে একো কৰিব নোৱাৰোঁ, আমি সৰু মানুহ, কিন্তু প্ৰাণ খুলি অন্তৰ খুলি আমি অভিশাপ দিব পাৰিম। বহু শিক্ষকে আমাক মেছেজ কৰিছে, ছাৰ যদি আইনখন এনেকৈ সংশোধন কৰে আমি চুইচাইড কৰি মৰিম। অপেক্ষা কৰি আছে কালিৰ দিনটোলৈকে। আইন যদি সংশোধন নকৰে কিমান শিক্ষকে চুইচাইড কৰি মৰে ঠিক নাই। অপেক্ষা কৰি আছে আজি আমাৰ মুখলৈ চাই বা চৰকাৰখনৰ মুখলৈ চাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকবিলাকে বহুত মিঠা মিঠা কথা ক'লে কি হ'ব? কাৰ্যত কামবিলাক ভাল কৰিব লাগে। আমি কি বিচাৰিছোঁ? আমি এনেই বিচাৰিছোঁ নেকি? লাখ টকা বিচাৰা নহয়। আমাক চলিবৰ কাৰণে আমাক উপায় দিব লাগে। আমি কোনো চৰকাৰী আঁচনি নাপাওঁ। আমাৰ পৰিয়াল কেনেকৈ চলিছে এবাৰ ভাবি পাইছেনে? মুখ্যমন্ত্ৰী মহোদয়ে এসময়ত কৈছিল যে মন্ত্ৰীবিলাকে যেতিয়া 50 লাখ টকাৰ মন্ত্ৰী বিধায়কৰ পত্নীবিলাকৰ যেতিয়া সাহায্য 50 লাখ টকা সাহায্য ঋণৰ কথাটো বিষয়টো ওলাইছিল, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে বিধায়ক যদি হৈ নাহে তেওঁলোকৰ পৰিয়াল কেনেকৈ চলিব? এইটো চিন্তা যদি বিধায়ক মন্ত্ৰীবিলাকৰ কাৰণে আছে, আমাৰ কাৰণে কিয় নাই? আমাৰ কাৰণে চিন্তা কৰিব পৰা নাই। আমি 20 বছৰ 30 বছৰ বিনা বেতনে শিক্ষকতা কৰি অৱসৰ পাইছে সেইজন শিক্ষকৰ খবৰ নাই। আমি শিক্ষকতা কৰি আজি আৰু 2-3 বছৰত আমি অৱসৰ ল'ম, আমাৰ কাৰণে চিন্তা নাই। কিন্তু মন্ত্ৰী বিধায়ক যদি হৈ নাহে কি খাব? পেঞ্চন পাব, তাৰপিছতো তেওঁলোকৰ দুখ। সেইকাৰণে ঘৈণীয়েকবিলাকৰ নামত 50 লাখ টকাৰ সাহায্যপ্ৰাপ্ত ঋণৰ ব্যৱস্থা কৰিছে। আমাক 50 লাখ নালাগে, আমি কৰি থকা কামৰ মূল্য দিয়ক। আমি বেয়া কাম কৰা নাই, চোৰ কৰা নাই, ডকাইত কৰা নাই। আমি গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনা বেতনে পাঠদান কৰি আছোঁ আৰু ছিষ্টেমত কৰিছোঁ। আমাৰ এই যিবিলাক পাৰ্মিশ্যন ৰিকগনাইজ 6 চনৰ পিছত দিলেও পাকিস্তান চৰকাৰে দিয়া নাই, বাংলাদেশ চৰকাৰে দিয়া নাই। মাননীয় হিমন্ত বিশ্ব শৰ্মা মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেওঁ অদ্বিতীয় শিক্ষামন্ত্ৰী। আজি 30 বছৰ কাল তেওঁ অদ্বিতীয় হৈ আছে অসম চৰকাৰ। কংগ্ৰেছত থাকোঁতেও তেওঁ অদ্বিতীয়, বিজেপিত থাকোঁতেও অদ্বিতীয়। তেওঁ কংগ্ৰেছত থাকোঁতে 2য় মুখ্যমন্ত্ৰী আছে। কোনোবাই যদি ভাত পাইছে তেওঁ দিছে, আৰু আমি যদি বঞ্চিত হৈছোঁ তেওঁৰ কাৰণে বঞ্চিত হৈছোঁ। আজি আমাৰ এই পৰিয়ালবিলাকে অভিশাপ দিলে প্ৰথমতে তেওঁকে দিব। ধন্যবাদ।